नमस्कार। तो आज आमी टेन्सर विषय आलोचना करिम जे टेन्स के प्रकार है की आरो ताक आमी केनेকৈ व्यवहार करू। ठीक আছে, आमी आरंभ करिसु भिडिओটো। टेन्सक आमी तीनटा भाग भाग करू। की আছে पास्ट, प्रेजेंट और फ्यूचर। सो टेन्स माने की হয়, आमी অসমীয়াত टेन्सक की বুলি কওঁ, काल বুলি কওঁ, হয় না? আৰু ই কি বুজায়? সময় বুজায়। টেন্সে কি বুজায়? সময় বুজায়। ते সময়ক আমি তিনিটা ভাগত ভাগ কৰো। কি পাষ্ট, প্ৰেজেন্ট আৰু ফিউচাৰ। ঠিক আছে, তো এই তিনিটা সময়ক ভাগ কৰা হৈছে পাষ্ট, প্ৰেজেন্ট, ফিউচাৰ। তো পাষ্ট মানে হল অতীত কাল, প্ৰেজেন্ট মানে হল বৰ্তমান কাল, ফিউচাৰ মানে হল ভৱিষ্যৎ কাল। তো এই তিনিটা টেন্সক কি হয় আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে। পাষ্ট টেন্সৰ চাৰিটা ভাগ আছে, প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে আৰু ফিউচাৰ টেন্সৰো চাৰিটা ভাগ আছে। ঠিক আছে, তো আজি আমি প্ৰেজেন্ট টেন্সৰ পৰা আৰম্ভ কৰিম। আমি প্ৰেজেন্ট টেন্সটোৰ বিষয়ে আলোচনা কৰিম। সো বাকি টেন্স কেইটা মই তোমালোকৰ কাৰণে আৰু বেলেগ ভিডিও লৈ আহিম, তো পাষ্ট টেন্সৰ আৰু ফিউচাৰ টেন্সৰ কাৰণে। তো আজি আমি কেৱল প্ৰেজেন্ট টেন্সৰ বিষয়ে আমি আলোচনা কৰিম। তো প্ৰেজেন্ট টেন্সক চাৰিটা ভাগত ভাগ কৰা হয়। ঠিক আছে, তো তাৰ প্ৰথমটো কি হৈছে প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট। তো আমি এক প্ৰেজেন্ট ইনডেফিনিট বুলিও ক'ব পাৰো বা সিম্পল প্ৰেজেন্ট বুলিও ক'ব পাৰো। ঠিক আছে, তো প্ৰথম ভাগটো হল প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট। এটা সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট আমি কেতিয়া ব্যৱহাৰ কৰো, তো সেই বস্তুটো মই তোমালোকক এতিয়া আলোচনা কৰিম, তোমালোকে শুনি যাবা। তো প্ৰথম আছে হেবিচুৱেল একচন। হেবিচুৱেল একচন মানে অভ্যাসগত কাম, মানে যিবোৰ কাম আমাৰ কি হয় কৰা এটা অভ্যাস আছে, আমি সদায় কৰো, হয় না নহয়? গতিকে এইটো সেই কামটো কি হয় আমাৰ হেবিট হয়। আৰু তেনেকুৱা বাক্যক কি বুলি কোৱা হয় হেবিচুৱেল একচন। তো মই এটা উদাহৰণ দিছো, হি ড্ৰিংকস টি এট ব্ৰেকফাষ্ট। তো আমি সদায় ৰাতিপুৱা কি কৰো ব্ৰেকফাষ্ট কৰো, হয় না নহয়? গতিকে ব্ৰেকফাষ্ট কৰাটো কি হয় আমাৰ এটা হেবিট হয়। আমি ৰাতিপুৱা শুই উঠি কি খাওঁ, চাহ খাওঁ, বিস্কুট খাওঁ, হয় না নহয়? তো এইটো কি হয় আমাৰ হেবিচুৱেল একচনত পৰে, মানে অভ্যাসগত কাম হয় এইটো। আমি তো হি ড্ৰিংকস টি এট ব্ৰেকফাষ্ট মানে তেওঁ ব্ৰেকফাষ্টত কি খায়, চাহ খায়। গতিকে এইটো তেওঁ কি হয় হেবিট হয়, এইটো অভ্যাস হয়। গতিকে এইটো কি হয় এটা অভ্যাসগত কাম। আৰু এনেকুৱা অভ্যাসগত কাম বুজালে কি হয় সদায় আমি সেই বাক্যটো সিম্পল প্ৰেজেন্ট ফৰ্মত বা প্ৰেজেন্ট ইনডেফিনিট ফৰ্মত আমি লিখো। তো ইয়াত মই দিছো হি ড্ৰিংকস টি এট ব্ৰেকফাষ্ট, অৰ্থাৎ এই বাক্যটো আমি কি কৰিছো সিম্পল প্ৰেজেন্ট ফৰ্মটো আমি ইয়াত ব্যৱহাৰ কৰিছো। ঠিক আছে, নেক্সট আছে আমাৰ ৰিপিটেড একচনস বা ইভেন্টস। ৰিপিটেড একচনস মানে কি, ৰিপিট মানে পুনৰাবৃত্তি কৰা, মানে পুনৰ কৰো, বাৰে বাৰে কৰো। সো সদায় বা বাৰে বাৰে কৰা কাম বা অনুষ্ঠান। ইভেন্টস মানে হল অনুষ্ঠান। ঠিক আছে, তো যিবোৰ কাম বা যিবোৰ অনুষ্ঠান বা যিবোৰ কাম আমি বাৰে বাৰে কৰো, তা পুনৰাবৃত্তি কৰো, মানে সদায় কৰো বা বাৰে বাৰে কৰো, তো সেইটোকে কয় ৰিপিটেড একচনস। এতিয়া ৰিপিটেড একচনৰ মই উদাহৰণ দিছো, দুটা দিছো। উই কেটচ দ্য বাছ এভৰি মৰ্নিং। আমি প্ৰত্যেক ৰাতিপুৱা সেই বাছখনত উঠো বা সেই বাছখন আমি ধৰো। ঠিক আছে, ক'বলৈ যাব হলে আমি প্ৰত্যেক ৰাতিপুৱা কি কৰো সেই বাছখনত আমি যাওঁ। তো আমি এই কামটো কি কৰো বাৰে বাৰে কৰো, প্ৰত্যেক ৰাতিপুৱাই কৰো আমি, হয় না নহয়? এইটো আমি ৰিপিট কৰো, আজি কৰিলো আকৌ অহাকালি আকৌ আমি কৰিম। তো এইটো কি হয় এটা ৰিপিট প্ৰচেছ। সো আই গো টু স্কুল এভৰি ডে। তো মই সদায় স্কুললৈ যাওঁ, তো সেইটো কি কৰো মই ৰিপিট কৰো, হয় না নহয়? স্কুল যোৱা কামটো মই কি কৰো পুনৰাবৃত্তি কৰো, মানে আজি যাম আকৌ কাইলৈও যাম, তাৰপিছত আকৌ পৰহিলৈও যাম, এনেকৈ কি হয় মই সপ্তাহত গৈ থাকো। গতিকে এই কামটো কি হয় ৰিপিট হৈ থাকে, গতিকে ইয়াক কি কোৱা হয় ৰিপিটেড একচন। তো এনেকুৱা ৰিপিটেড একচন বুজোৱা বাক্যকো কি হয় আমি সিম্পল প্ৰেজেন্ট ফৰ্মত আমি লিখিব লাগে। সো ইয়াত দিছো উই কেটচ দ্য বাছ এভৰি মৰ্নিং। সো কেটচ, তাৰপিছত আই গো টু স্কুল এভৰি ডে এট গো, এটা আমি কি হয় প্ৰেজেন্ট ফৰ্মত লিখিছো ভাৰ্বটো। ঠিক আছে, এনেকুৱা বাক্য সদায় কি হয় প্ৰেজেন্ট ফৰ্মত লিখিব লাগে। তাৰপিছত নেক্সট চোৱা জেনেৰেল ট্ৰুথ আৰু ইউনিভাৰ্চেল ট্ৰুথ। জেনেৰেল ট্ৰুথ মানে হল সাধাৰণ সত্য, যিবোৰ কথা কি হয় সত্য হয় সাধাৰণভাৱে, আৰু এটা আছে চিৰন্তন সত্য। ঠিক আছে, ইউনিভাৰ্চেল ট্ৰুথ। এটা এক্সাম্পল দিছো চোৱা, দ্য আৰ্থ ৰিভলভছ এৰাউণ্ড দ্য ছান। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, আমি সকলোৱে জানো। এইটো এটা কি হয় ইউনিভাৰ্চেল ট্ৰুথ, অৰ্থাৎ চিৰন্তন সত্য, অৰ্থাৎ এই কথাটো আমি সকলোৱে জানো, এইটো চিৰন্তন সত্য হয়। হানি ইজ চুইট, মৌটো মিঠা হয়, হয় নে নহয়? যেনেকে চেনি মিঠা, মৌ মিঠা, এইটো কি হয় এটা জেনেৰেল ট্ৰুথ হয়, মানে সাধাৰণ সত্য হয়, এইটো হয় আমি সকলোৱে জানো। মৌ মিঠা, গাখীৰ বগা, হয় নে নহয়? তো এনেকুৱাবোৰ বাক্যটো কি হয় আমি প্ৰেজেন্ট ফৰ্মত ব্যৱহাৰ কৰো, অৰ্থাৎ সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট ফৰ্মটো আমি ইয়াত ব্যৱহাৰ কৰো। তোমালোকে দেখিছা দ্য আৰ্থ ৰিভলভছ এৰাউণ্ড দ্য ছান, তো আমি প্ৰেজেন্ট ফৰ্মটো ব্যৱহাৰ কৰিছো। হানি ইজ চুইট, এইটো আমি প্ৰেজেন্ট ফৰ্মটো ব্যৱহাৰ কৰিছো। ঠিক আছে,
ইয়াৰ নেক্সট আহিব নেক্সট আছে ফিক্সড এৰেঞ্জমেন্ট ফিক্সড এৰেঞ্জমেন্ট মানে কি হয় ফিক্স মানে কিবা এটা কাম আমি ফিক্স কৰো ঠিক আছে তো কোনো কাম স্থিৰ সিদ্ধান্ত অনুযায়ী ভৱিষ্যতত অনুষ্ঠিত হলে এটো কি হয় প্ৰেজেন্ট ফৰ্ম বা সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট ফৰ্মত আমি ব্যৱহাৰ কৰো ঠিক আছে মানে ভৱিষ্যতত যদি আমি কোনো কাম স্থিৰ সিদ্ধান্ত অনুযায়ী আমি এই কামটো অনুষ্ঠিত কৰো তেতিয়াহলে এটো আমি সিম্পল ফৰ্মত লিখিব পাৰো সিম্পল প্ৰেজেন্ট ফৰ্মত লিখিব পাৰো যেনে হিজ মাদাৰ এৰাইভছ টুমৰো সো ইয়াত টুমৰো আছে মানে না এটো ফিউচাৰ টেন্সত আছে মানে ভৱিষ্যতত আমি এই কামটো কৰিম মানে তেওঁৰ মাক অহা কাইলৈ কি হয় আহিব গতিকে তেওঁৰ মাক অহাটো কি হয় ফিক্সড হৈ আছে যে তেওঁৰ মাক কাইলৈ আহিব হয় না তো এটো ফিউচাৰ টেন্সত যেহেতু আছে ভৱিষ্যত এই কামটো ফিক্স কৰা হৈছে গতিকে তেনেকুৱা বাক্যত আমি কি কৰো প্ৰেজেন্ট ফৰ্মটো অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট ফৰ্মটো আমি ইয়াত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে আৰু এটা দিছো মই দা ট্ৰেইন ষ্টাৰ্টছ এট 9:30 ট্ৰেইনখন কেটা বজাত ষ্টাৰ্ট হয় 9:30 বজাত তো এটো কি হয় এটা ফিক্সড এৰেঞ্জমেন্ট যে ট্ৰেইনটো 9:30 বজাতে কি হয় সদায় ষ্টাৰ্ট হয় সো কাইলিও এটো কি হ'ব কাইলিও এই ট্ৰেইনখন 9:30 বজাতে ষ্টাৰ্ট হ'ব গম পাইছা গতিকে এটো ষ্টাৰ্ট যে হ'ব এটো কি হয় এটা ফিক্সড হয় ফিউচাৰ যদি আমি কিবা এটা কাম কৰিম বুলি আমি ফিক্স কৰো তো সেই বাক্যটো আমি প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট ফৰ্ম আমি ব্যৱহাৰ কৰো ঠিক আছে যে প্ৰেজেন্ট ইনডেফিনিট ফৰ্মটো আমি কেনেকৈ লিখো তাৰ গঠনটো কি হয় এটো গঠন মই দিছো তো একদম সিম্পল হয় আমি কি কৰিব লাগে যেটো ভাৰ্ব আছে আমাৰ বাক্যত যেটো ভাৰ্ব থাকিব তাত আমি এস আৰু ইএস লগাব লাগে ঠিক আছে তো এটা সেন্টেন্স আমি লিখোতে এটো ধৰিলে মই এটা দিছো एग्जांपल হি ৰাইটস এ লেটাৰ তো আমি কি কৰো ভাৰ্বত আমি এস আৰু ইএস লগাও ঠিক আছে তো হি তো আমাৰ সাবজেক্ট হল ৰাইটস তো আমাৰ ভাৰ্ব হল আৰু এ লেটাৰ অবজেক্ট তো মই তোমালোকক ইয়াৰ আগৰ ভিডিওত মই কৈছিলো যে সাবজেক্ট ভাৰ্ব অবজেক্ট আমি কেনেকৈ উলিয়াব লাগে তো সাবজেক্ট মানে হল যিজনে কামটো কৰিছে বা কৰিব ঠিক আছে তেওঁ হ'ব আমাৰ সাবজেক্ট তো ইয়াত হি তো কামটো তেওঁ কৰিছে হি ৰাইটস এ লেটাৰ তা ভাৰ্ব মানে কি হয় মই কৈছিলো ভাৰ্ব মানে হল এটা কি হয় ক্ৰিয়া বা কৰ্ম এটা কাম হয় সো ইয়াত সাবজেক্টটোৱে কি কাম কৰিছে লিখিছে হি ৰাইটস এ লেটাৰ তো গতিকে তেওঁ কি কাম কৰিছে লিখিছে গতিকে এটো লিখাটোৱে কি হল আমাৰ ভাৰ্ব তো এতিয়া আমি ভাৰ্বত কি লগাইছো এস লগাইছো মই দেখিছা WRITES হয় না নহয় তো হি ৰাইটস এ লেটাৰ তো এটো আমি কি কৰিলো এটা সিম্পল ফৰ্ম প্ৰেজেন্ট ফৰ্মত আমি লিখিছো হি ৰাইটস এ লেটাৰ তো আমি ৰাইটত কি লগাইলো এস লগাইছো এটা ইএস তো তোমাৰ সকলো হেইতে নহয় ও থাকিলে তোমাৰ হ'ব যেনেকে গো তো গো থাকিলে আমি কি লিখিম GOES গোস ঠিক আছে গো থাকিলে আমি ও থাকিলে আমি ইএস লগাব পাৰো গোস গো হলে গোস ডু হলে ডাস ঠিক আছে ও থাকিলে কি আহিব ইস আহিব তো বুজি পালা এতিয়া আমি কি কৰো ভাৰ্বত এস আৰু ইএস লগাই আমি সিম্পল প্ৰেজেন্ট ফৰ্মটো আমি গঠন কৰো তো আৰু দুটামান কথা মনত ৰাখিবা তে ইয়াত দিছো মই মনত ৰাখিবা তো ফাৰ্স্ট এটা এস আৰু ইএস মানে কলো ভাৰ্বত এস আৰু ইএস লগাব লাগে এতিয়া আমি কোড এস কেতিয়া আৰু কোড আমি এস আৰু ইএস লগাব লাগে আৰু কোড আমি লগাব নালাগে তাৰ বিষয়ে মই কম সো ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ তোমালোকে পাইছা ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসন হয় না ফাৰ্স্ট পাৰসন মই ইউ হলে সেকেন্ড পাৰসন থাৰ্ড পাৰসন হলে হি সি ইট তো এবোৰ হ'ব কি হয় ফাৰ্স্ট পাৰসন তো ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ আমি প্ৰথমে একবচনটো যাম তাৰ পিছত বহুবচনলৈ আহিম তো ইয়াত কোৱা হৈছে ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ ফাৰ্স্ট পাৰসন কি হয় সিঙ্গুলাৰ মানে আই হয় আই তো আমাৰ কি হয় ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ হয় না না মই আই ৰাইট এটা মই এটো ভাৰ্ব হয় আমাৰ ৰাইট হয় না এটো আমাৰ ভাৰ্ব হয় আই ৰাইট তাৰপিছত মই কি লিখিছো মানে মই লিখো আৰু তো ভাৰ্বত কি হয় এস আৰু ইএস ব্যৱহাৰ নহয় মানে যেতিয়া আই থাকিব ফাৰ্স্ট পাৰসন আই তো যেহেতু ফাৰ্স্ট পাৰসন হয় তো ফাৰ্স্ট পাৰসন যেতিয়া থাকিব তাৰ লগত ভাৰ্বত কেতিয়াও এস আৰু ইএস ব্যৱহাৰ নহয় বুজি পাইছা নহয় এটো মনত ৰাখিবা ফাৰ্স্ট পাৰসন আই যেতিয়া থাকিব তেতিয়া হলে ভাৰ্ব ইয়াত যিয়ে ভাৰ্ব নাথাকে নথাকক কিয় তো ভাৰ্বত তুমি এস আৰু ইএস ব্যৱহাৰ কৰিব নোৱাৰিবা তাত মানে ব্যৱহাৰ নহয় তো ইয়াত আমি এস দিয়া নাই ইএসও দিয়া নাই এসও দিয়া নাই গতিকে কি হ'ব আই ৰাইট ঠিক আছে ইয়াত তুমি এস দিলে ভুল হ'ব আই ৰাইটস বুলি দিলে নহব তো কিতেও নহয় তো কি হ'ব আই ৰাইট কাৰণ আই লগত আই যেতিয়া থাকিব ভাৰ্বত এস আৰু ইএস ব্যৱহাৰ নহয় ঠিক তেনেকৈ সেকেন্ড পাৰসন সিঙ্গুলাৰ সেকেন্ড পাৰসন হলে ইউ ৰাইট তো ইয়াতো কি হয় ভাৰ্বত এস আৰু ইএস ব্যৱহাৰ নহয় তো ইউ যেতিয়া থাকিব তাৰ লগতো কি হ'ব এস বা ইএস ব্যৱহাৰ নহয় কোট নহয় ভাৰ্বত নহয়
সো ইউ রাইট, ইউ প্লে, ইউ গো, ইউ কাম, ইউ রান ইত্যাদি। ঠিক আছে, তো ইয়াত ভাৰ্বত কি হয় এছ আৰু ইএছ ব্যৱহাৰ নহয়। নেক্সট আছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ। এতিয়া ফাৰ্ষ্ট পাৰ্চন আমি গম পালো ফাৰ্ষ্ট পাৰ্চনত নহয়, সেকেন্ড পাৰ্চনত নহয়, এতিয়া থাৰ্ড পাৰ্চনটো চোৱা। থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হলে কি হ'ব হি, সি, ইট, হয় নহয়। এতিয়া ইয়াত ৰাইটস আমি লিখিছো কি হয় এছ লগাইছো, মানে হি, সি, ইট থাৰ্ড পাৰ্চনত কি হয় ভাৰ্বত এছ বা ইএছ ব্যৱহাৰ হয়। বুজি পালা? হি, সি, ইট তাৰ লগত কি হ'ব ভাৰ্বত এছ আৰু ইএছ ব্যৱহাৰ হয়। থাৰ্ড পাৰ্চন হ'ব লাগিব, থাৰ্ড পাৰ্চন হলেহে কি হয় ভাৰ্বত এছ বা ইএছ ব্যৱহাৰ হয়। যেনেকে হি ৰাইটস এ লেটাৰ, হয় নে নহয়, she writes a letter, she goes to school, তেনেকুৱা। তো হি থাৰ্ড পাৰ্চন যেতিয়া থাকিব তেতিয়াহে ভাৰ্বত তুমি এছ আৰু ইএছ ৰ প্ৰয়োগ কৰিব পাৰিবা। তো ফাৰ্ষ্ট পাৰ্চনত নহয়, আই লগত নহয়, সেকেন্ড পাৰ্চন ইউ লগত নহয়, কাৰ লগত হ'ব থাৰ্ড পাৰ্চনতহে হ'ব। থাৰ্ড পাৰ্চন যেনেকে হি লগত হ'ব, সি লগত ইট ইত্যাদি নাম থাকিলে হয়। ঠিক আছে, তো থাৰ্ড পাৰ্চনতহে কেৱল হয়। থাৰ্ড পাৰ্চন সিঙ্গুলাৰ মনত ৰাখিবা, থাৰ্ড পাৰ্চন সিঙ্গুলাৰতহে কি হয় ভাৰ্বত এছ আৰু ইএছ ৰ ব্যৱহাৰ হয়। ঠিক আছে, এতিয়া চোৱা, এতিয়া আমি বহুবচনত আহিম প্লুৰেল। এতিয়া আমি আহিম বহুবচন। ইয়াৰ আগত আমি কি পাইছিলো একবচন সিঙ্গুলাৰ। তো এতিয়া ফাৰ্ষ্ট পাৰ্চন প্লুৰেল অৰ্থাৎ বহুবচন হলে ব্যৱহাৰ হয় নে নহয় চাও। তো ফাৰ্ষ্ট পাৰ্চন প্লুৰেল হলে কি হ'ব উই হ'ব। প্লুৰেল মানে বহুবচন, আমি, হয় না, আমিটো কি হয় বহুবচন হয়। সো উই গো, তো ইয়াতো আমি কি গম পালো ভাৰ্বত এছ আৰু ইএছ ব্যৱহাৰ নহয়। উই গো দিছো আমি, এছো দিয়া নাই, ই এছো দিয়া নাই, হয় নে নহয়। মই কৈছিলো ও থাকিলে কি হ'ব ই এছ হ'ব, কিন্তু ফাৰ্ষ্ট পাৰ্চন প্লুৰেলত কি হয় গো টু গোছ নহয়, কেতিয়াও উই গোৱে হ'ব, গো টু গোৱে থাকিব। ঠিক আছে, কেতিয়াবা সলনি নহয়, কিন্তু চাই ল'বা ফাৰ্ষ্ট পাৰ্চন প্লুৰেল হয় নে সিঙ্গুলাৰ হয়। তো ফাৰ্ষ্ট পাৰ্চন প্লুৰেল হলে কি হয় উই লগত গো, কেতিয়াও গোছ কেতিয়াও নহয়। তো ইয়াত ভাৰ্বত কি হয় এছ আৰু ইএছ ব্যৱহাৰ নহয়। এতিয়া সেকেন্ড পাৰ্চন প্লুৰেল ইউ গো, তো ইউ টু সেকেন্ড পাৰ্চন হয়, সিঙ্গুলাৰো হয় প্লুৰেলো হয়। তো ইউ টু কি হয় ভাৰ্বত, ইউ থাকিলেও ভাৰ্বত কি হয় এছ আৰু ইএছ ব্যৱহাৰ নহয়। এতিয়া থাৰ্ড পাৰ্চন প্লুৰেল হলে কি হয় দে, মানে তেওঁলোক, হয় নে নহয়। সো দে গো, ইয়াতো কি হয় এছ আৰু ইএছ ব্যৱহাৰ হোৱা নাই। গতিকে আমি গম পালো যে ফাৰ্ষ্ট পাৰ্চন, সেকেন্ড পাৰ্চন, থাৰ্ড পাৰ্চন প্লুৰেল অৰ্থাৎ বহুবচনত কি হয় এছ আৰু ইএছ ৰ প্ৰয়োগ নহয়। এটাতো নহয়, চাবা উই থাকিলেও নহয়, ইউ থাকিলেও নহয়, দে থাকিলেও নহয়। কিন্তু আমি ক'ত পালো থাৰ্ড পাৰ্চন সিঙ্গুলাৰতহে পালো, যে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হলেহে কি হয় এছ বা ইএছ ভাৰ্বত ব্যৱহাৰ হ'ব। তো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ বুলি ক'লে কি আহিব হি, সি, ইট ইত্যাদি দেই। তো এইখিনি আছিল তোমাৰ কি আছিল সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট ফৰ্মৰ নিয়ম। তো এতিয়া আমি 2 নম্বৰটো আহিছো প্ৰেজেন্ট কন্টিনিউয়াস। প্ৰেজেন্ট কন্টিনিউয়াস মানে কি হয়। সো কন্টিনিউয়াস বুলি এই শব্দটো মনত ৰাখিবা। কন্টিনিউয়াস মানে হল অবিৰতভাৱে, মানে চলি আছে কিবা এটা বস্তু, কাম কিবা এটা কাম হ'ব পাৰে, মানে কি হয় ৰানিঙত আছে অৰ্থাৎ বস্তুটো চলি আছে, তো সেইটো হল কন্টিনিউয়াস। ঠিক আছে, এতিয়াটো প্ৰেজেন্টটো হ'ব পাৰে, পাষ্টটো হ'ব পাৰে, ফিউচাৰটো হ'ব পাৰে, অতীতটো চলি থাকিব পাৰে, বৰ্তমানটো চলি থাকিব পাৰে, ফিউচাৰটো চলি থাকিব। তো কন্টিনিউয়াস মানে হল সেইটো, কন্টিনিউয়াস মানে চলি থকা বুজায়। তো আমি আলোচনা কৰিম এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস অৰ্থাৎ বৰ্তমান সময়ত। এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস মানে কি হয় বৰ্তমান সময়ত কোনো কাম হৈ আছে বা চলি আছে। মই অলপ আগত ক'লোৱে কামটো কি হ'ব লাগিব হৈ আছে বা চলি থকা বুলি। সো এটো যেহেতু প্ৰেজেন্ট কন্টিনিউয়াস, প্ৰেজেন্ট মানে হল বৰ্তমান, গতিকে বৰ্তমান সময়ত কোনো কাম হৈ আছে বা চলি আছে বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ হয়। তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো আমি কেতিয়া ব্যৱহাৰ কৰো, ধৰিলে তুমি এতিয়া বৰ্তমান কিবা এটা কাম কৰি আছা, এতিয়া মই তোমালোকক বুজাই আছো, তো এটো মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত মই ব্যৱহাৰ কৰিব পাৰো, হয় নে নহয়। মই কি বুলি ব্যৱহাৰ কৰিম আই এম টিচিং ইউ। আই এম মানে মই, টিচিং মানে তোমালোকক, টিচ মানে পঢ়াই থকা, তো টিচিং ইউ মই কামটো কৰি আছো, গতিকে কি হ'ব মই টিচিং ইউ মানে কামটো চলি আছে বৰ্তমান সময়ত। সো ইয়াত মই উদাহৰণ দিছো, যেনে ইউ আৰ ৰিডিং, তুমি পঢ়ি আছা। ধৰি লোৱা এতিয়া মই পঢ়ি আছো, ইউ আৰ ৰিডিং। আই এম প্লেইং, মই খেলি আছো, হয় নে নহয়। গতিকে ইয়াত কি কৰিম, এইটো হয় কন্টিনিউয়াস টেন্স অৰ্থাৎ বৰ্তমান সময়ত এই কামটো আমি কৰি আছো, তো সেইটোৱে হয় প্ৰেজেন্ট কন্টিনিউয়াস। ঠিক আছে, এতিয়া এই প্ৰেজেন্ট কন্টিনিউয়াস আমি গঠনটো আলোচনা কৰিম। গঠনটো কেনেকুৱা, এতিয়া গঠনটো চোৱা, গঠন কেইটা মনত ৰাখিবা, ইম্পৰ্টেন্ট হয়। আৰু প্ৰথমে আমি কি কৰিব লাগিব, গঠনটো কেনেকৈ বাক্যটো আমি সাজিব লাগিব। বি ভাৰ্ব আমি বহাব লাগিব, প্ৰথমে বি ভাৰ্ব আহিব তাত।
এম ইজ আৰ ধৰি লোৱা এটা সাবজেক্ট থাকিব ধৰি লোৱা এটুকে এই বাক্যটো থৈ লোৱা ৰাহুল ঠিক আছে আমি এটা সাবজেক্ট ললো ৰাহুল সীতা যি পোৱাৰ সাবজেক্ট এটা লবা তাৰপিছত আমি কি লগাব লাগিব এম ইজ আৰ প্ৰেজেন্ট টেন্সত কি হয় কি বি ভাৰ্ব মানে হয় মনত ৰাখিবা বি ভাৰ্ব মানে কি হয় এম ইজ আৰ প্ৰেজেন্ট টেন্সত বি ভাৰ্ব মানে পাষ্ট টেন্সত কি হ'ব ৱাজ আৰু ৱে তো এইবোৰ কথা মনত ৰাখিবা সো বি ভাৰ্ব কি বহাব লাগিব এম ইজ আৰ তো আমি ইয়াত কি বহালো ৰাহুল ইজ আমি ইজ টু বহালো নহয় এই ইজ টু বহালো তাৰপিছত প্লাস যেটো ভাৰ্ব থাকিব হেতু প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম হ'ব লাগিব ভাৰ্বটো কি হ'ব লাগিব প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম অৰ্থাৎ আমি কি লগাব লাগিব তাৰ ভাৰ্বত আই এন জি এটা এটো সো ৰাহুল পালো আমি তাৰপিছত ইজ লগালো আমি এটা ভাৰ্বটো কি আমাৰ ৰিড এটো আমাৰ ভাৰ্ব এটা আমি ভাৰ্বত আমি কি লগাব লাগিব আই এন জি এটো আমি আই এন জি লগালো তো ৰিডিং সো ৰাহুল ইজ ৰিডিং এ বুক ৰাহুলে এতিয়া কিতাপ এখন পঢ়ি আছে গতিকে এটো কি হ'ব বৰ্তমান কামটো ৰাহুলে কৰি আছে চলি আছে কামটো সেই কাৰণে এটো কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস তো আমি কি কৰিম ভাৰ্বত কি লগাম আমি আই এন জি ৰিডিং আই এন জি মানে হল প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম পাৰ্টিসিপল মানে হল আই এন জি ঠিক আছে এটো মনত ৰাখিবা পাৰ্টিসিপল মানে কি হয় আই এন জি তো প্ৰেজেন্ট ফৰ্মত আছে আমি ৰিডিং তো ৰাহুল ইজ ৰিডিং এ বুক সো এটো হল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস তো এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি আৰু কোড কেতিয়া ব্যৱহাৰ কৰিব পাৰো হেতু কথা মই লিখি দিছো মনত ৰাখিবা এই কথাটো তোমালোকে মনত ৰাখিবা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ভৱিষ্যতে কোনো কাম সম্পাদন হ'ব বুজালে গোইং টু ফৰ্ম ব্যৱহাৰ হয় এটা ভৱিষ্যতে আমি কিবা এটা কাম আমি কৰিম তো হেতু বুজাব হলে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি কি ব্যৱহাৰ কৰো গোইং টু এই বাক্যটো আমি ব্যৱহাৰ কৰো এই শব্দটো গোইং টু মানে কৰিবলৈ গৈ আছো সো ইয়াত কি কৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ভৱিষ্যতে কোনো কাম সম্পাদন হ'ব বুজালে গোইং টু ফৰ্ম ব্যৱহাৰ হয় যেনেকৈ এটো উদাহৰণ দিছো মই দে আৰ গোইং টু প্লে ফুটবল টুমৰো মানে অহা কাইলৈ এটো ফিউচাৰ টেন্সত আছে হয় না তো ভৱিষ্যতত অৰ্থাৎ অহা কাইলৈ তেওঁলোকে কি কৰিব ফুটবল খেলিবলৈ গৈ আছে সো দে আৰ গোইং টু প্লে তেওঁলোকে ফুটবল খেলিবলৈ গৈ আছে মানে কামটো সম্পাদন কৰিবলৈ তেওঁলোকে গৈ আছে বা সম্পাদন কামটো হ'ব সো দে আৰ গোইং টু প্লে ফুটবল টুমৰো সো অহা কাইলৈ তেওঁলোকে ফুটবল খেলিবলৈ গৈ আছে হয় নহয় গতিকে গোইং টু শব্দটোৱে কি বুজায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ফিউচাৰ লিখিব হলে আমি কি কৰিব লাগিব ফিউচাৰ তো আমি কিবা এটা কাম কৰিম বা কৰিবলৈ গৈ আছো বুজাব হলে আমি গোইং টু আমি লগাব লাগিব তো আই এম গোইং টু দিল্লী টুমৰো মই কাইলৈ দিল্লীলৈ যাম হয় নহয় তো আমি তেনেকৈ গোইং টু ফৰ্মটো লগাব লাগিব বুজি পাইছা এটা নেক্সট আছে কৰ্তাৰ ইচ্ছা ইন্টেনশন বুজাবলৈও গোইং টু ফৰ্ম ব্যৱহাৰ কৰিব পাৰো তো এই ফৰ্মটো আমি আমাৰ মনৰ ইচ্ছাটো আমি বুজাবলৈও আমি কি কৰো ব্যৱহাৰ কৰিব পাৰো কৰ্তা মানে যিজনে কামটো কৰিব আৰু তেওঁ কৰ্তা বুলি কোৱা হয় এটা সাবজেক্টজন তেওঁ ইচ্ছা বা ইন্টেনশন তেওঁ কি কৰিবলৈ গৈ আছে হেতু বুজাবৰ কাৰণেও আমি গোইং টু ফৰ্মটো ব্যৱহাৰ কৰো মই एग्जांपल দিছো আই এম গোইং টু গিভ হিম সাম মানি আই এম গোইং টু এত মই গোইং টু ফৰ্ম লগাইছো গিভ হিম সাম মানি মই তেওঁক কেটামান টকা দিবলৈ গৈ আছো বা কেটামান পইচা দিবলৈ গৈ আছো হয় না এটো মোৰ ইচ্ছা ইয়াত মোৰ ইচ্ছাটো প্ৰকাশ কৰিছে মই তেওঁক পইচা অলপ দিবলৈ গৈ আছো আই এম গোইং টু গিভ হিম সাম মানি বা দিব উলাইছো মই তেওঁক কি কৈছো অলপ পইচা দিবলৈ উলাইছো বা পইচা দিবলৈ গৈ আছো হয় না গতিকে মোৰ ইচ্ছা হৈছে যে মই তেওঁক পইচাটো দিম গতিকে আমাৰ ইন্টেনশনটো বুজাইছে অৰ্থাৎ সাবজেক্ট জনৰ ইন্টেনশনটো বুজাইছে তেওঁ কি কৰিবলৈ গৈ আছে তো ইয়াত কি কৰিছে তেওঁ পইচা দিবলৈ গৈ আছে বা তেওঁ পইচা দিবলৈ তেওঁ ইচ্ছা হৈছে গতিকে ইন্টেনশন কাৰোবাৰ ইন্টেনশন বুজাব বা ইচ্ছা বুজাব হলেও আমি গোইং টু ফৰ্মটো আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট টো আছে সম্ভাৱনা অৰ্থাৎ পসিবিলিটি বুজাবলৈও গোইং টু ফৰ্ম ব্যৱহাৰ কৰা হয় তো পসিবিলিটি অৰ্থাৎ সম্ভাৱনা থকা বুজাব হলেও আমি গোইং টু ফৰ্ম ব্যৱহাৰ কৰো ধৰিলা ইট ইজ গোইং টু ৰেইন মানে এতিয়া বৰষুণ পৰিবলৈ গৈ আছে অৰ্থাৎ বৰষুণ হোৱাৰ এটা খুব সম্ভাৱনা আছে হয় না নহয় এই সম্ভাৱনা শব্দটো তোমালোকে গম পাইছা যে কিবা এটা সম্ভাৱনা হ'ব কিবা এটা যে হ'ব তাৰ সম্ভাৱনা থকা বুজালেও কি হয় আমি গোইং টু ফৰ্ম ব্যৱহাৰ কৰো গোইং টু তো ইট ইজ গোইং টু ৰেইন মানে এতিয়া বৰষুণ পৰিবলৈ গৈ আছে অৰ্থাৎ বৰষুণ পৰাৰ এটা কি আছে সম্ভাৱনা আছে গতিকে সম্ভাৱনা থকা বুজালেও আমি গোইং টু ফৰ্মটো আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এটা গোইং টু আমি তিনিটা পালো যে সম্ভাৱনা বুজালেও আমি গোইং টু ফৰ্ম ব্যৱহাৰ কৰো আমাৰ মনৰ ইচ্ছা বা ইন্টেনশন বুজাব হলেও আমি গোইং টু ফৰ্ম ব্যৱহাৰ কৰিব পাৰো বা ভৱিষ্যতে আমি কিবা এটা কৰিবলৈ গৈ আছো তেতিয়াও আমি কি কৰো গোইং টু ফৰ্ম আমি ব্যৱহাৰ কৰিব পাৰো আৰু হেতু আমি কোড ব্যৱহাৰ কৰিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ঠিক আছে তো এইখিনি আছিল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স
তো এতিয়া আমি আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট আমাৰ 3 নম্বৰটো পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট মানে কি হয় কোনো কাম এইমাত্ৰ শেষ হোৱা বুজালে প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় কোনো কাম এইমাত্ৰ শেষ হ'ব লাগিব পাৰফেক্ট মানে হল কামটো কি কৰিব লাগিব সম্পূৰ্ণ হ'ব লাগিব মনত ৰাখিবা পাৰফেক্ট যেতিয়া কবা কামটো সম্পূৰ্ণ হ'ব লাগিব অৰ্থাৎ শেষ হ'ব লাগিব সো এইমাত্ৰ যদি শেষ কৰো তেতিয়া হেতু হ'ব প্ৰেজেন্ট পাৰফেক্ট প্ৰেজেন্ট মানে বৰ্তমান গতিকে এইমাত্ৰ হ'ব লাগিব কোনো কাম এইমাত্ৰ শেষ হোৱা বুজালে প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় গতিকে যদি তুমি অতীতত শেষ কৰা তেতিয়া পাষ্ট পাৰফেক্ট হ'ব কিন্তু বৰ্তমানত যদি আমি শেষ কৰো তেতিয়া প্ৰেজেন্ট পাৰফেক্ট হ'ব হয় নহয় তো এইমাত্ৰ শেষ হ'ব লাগিব সো আই হেভ ডান দা ওয়ার্ক মই কামটো এইমাত্ৰ শেষ কৰিলো গতিকে এটো কি হ'ব আমাৰ প্ৰেজেন্ট পাৰফেক্ট সো আমি ইয়াত কি ইউজ কৰিলো হেভ আই হেভ ডান দা ওয়ার্ক মানে মই কামটো শেষ কৰিলো ঠিক আছে তো এইমাত্ৰ কামটো শেষ কৰিলো শেষ হ'ব লাগিব তেতিয়াহে পাৰফেক্ট আহিব ঠিক আছে তো প্ৰেজেন্ট পাৰফেক্ট বুজি পালা কি হ'ব লাগিব কামটো এইমাত্ৰ শেষ হোৱা হ'ব লাগিব তেতিয়াহে কি প্ৰেজেন্ট পাৰফেক্ট হ'ব যিকোনো কাম হ'ব পাৰে কামটো কিন্তু শেষ হ'ব লাগিব এতিয়া গঠনটো কেনেকুৱা হ'ব চোৱা হেভ আৰু হেজ হয় না হেভ আৰু হেজ লাগিব বাক্যত থাকিব হেভ আৰু হেভ যিকোনো এটা থাকিব তাৰ পিছত যেটো ভাৰ্ব থাকিব এটো পাষ্ট পাৰ্টিসিপল ফৰ্ম অৰ্থাৎ থাৰ্ড ফৰ্মটো হ'ব লাগিব পাষ্ট ফৰ্মটো হ'ব লাগিব মনত ৰাখিবা প্ৰেজেন্ট পাৰফেক্টৰ লগত আমি কি কৰো বা পাষ্ট পাৰফেক্টৰ লগত আমি যেটো ভাৰ্ব লিখিম হেতু সদায় পাষ্ট পাৰ্টিসিপল ফৰ্মটো লিখিব লাগিব এটা এক্সাম্পল চোৱা হি হ্যাজ ইটেন দা ম্যাঙ্গো তেওঁ আমটো খাই শেষ কৰিলে মানে কামটো হৈ গল গতিকে আমি কি লগাইছো হ্যাজ তো হেভ আৰু হ্যাজ দুটাৰ ভিতৰত আমি কি লগাইছো এটা লগাইছো হ্যাজ হি হ্যাজ এটা কি বুলি কৈছে ভাৰ্ব টু পাষ্ট পাৰ্টিসিপল ফৰ্ম এটো ভাৰ্ব টু আমাৰ এটো আমি পাষ্ট পাৰ্টিসিপল ফৰ্ম অৰ্থাৎ থাৰ্ড ফৰ্ম 3 নম্বৰ ফৰ্মটো মনত আছে নে ফৰ্মটো কি বুলি কৈছিল ইট এট ইটেন তো এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আমি খৰাই কি কৰিব লাগিব 3 নম্বৰ ফৰ্মটো আমি ব্যৱহাৰ কৰিব লাগিব সো ইটেন এটো ইটেন আছে হি হ্যাজ ইটেন দা ম্যাঙ্গো অৰ্থাৎ যেটো ভাৰ্ব থাকিব তাৰ 3 নম্বৰ ফৰ্মটোহে আমি ব্যৱহাৰ কৰিব লাগিব কাৰ লগত কৰিব লাগিব পাৰফেক্টৰ লগত মানে প্ৰেজেন্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্টৰ লগত ঠিক আছে এটো মনত ৰাখিবা পাৰফেক্ট হলে বা হেভ আৰু হেজ এই শব্দটো মনত ৰাখিবা হেভ আৰু হেজ তো এই হেভ আৰু হেজ থাকিলে যেটো ভাৰ্ব থাকিব এটো সদায় পাষ্ট পাৰ্টিসিপল ফৰ্ম অৰ্থাৎ 3 নম্বৰ ফৰ্মটো গো থাকিলে গো ওয়েন গান গান হ'ব ডু থাকিলে ডান হ'ব হয়নে নহয় ৰাইট হলে ৰিটেন হ'ব ইট হলে ইটেন হ'ব তেনেকুৱা বুজি পাইছা তো এটোই আছিল আমাৰ 3 নম্বৰ ফৰ্ম কি আছিল প্ৰেজেন্ট পাৰফেক্ট যে কোনো কাম এইমাত্ৰ শেষ হোৱা বুজালে হেতু কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় আৰু গঠনটো একেবাৰে সহজ মনত ৰাখিবা হেভ আৰু হেজ হ'ব ভাৰ্বত কি হ'ব পাষ্ট পাৰ্টিসিপল ফৰ্ম ঠিক আছে সো এতিয়া আমি শেষলৈ আহিছো 4 নম্বৰ ফৰ্মটো তো আমি আইছো এতিয়া শেষলৈ 4 নম্বৰ আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস সো ইয়াৰ আগত আমি কি পাইছিলো প্ৰেজেন্ট পাৰফেক্ট পাইছিলো এতিয়া পাৰফেক্টৰ লগত কি লগাইছে আৰু এটা শব্দ কন্টিনিউয়াস তো এটো কি হ'ব অলপ দীঘলীয়া হৈ যায় হয় না প্ৰেজেন্টও হ'ব লাগিব পাৰফেক্টও হ'ব লাগিব কিন্তু কন্টিনিউয়াসও হ'ব লাগিব ঠিক আছে কামটো চলি থকাও হ'ব লাগিব এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস মানে কি হয় চোৱা কোনো কাম অতীতত আৰম্ভ হয় মনত ৰাখিবা কি বুলি কৈছে কোনো কাম অতীতত যাব লাগিব কোনো কাম অতীতত আৰম্ভ হয় এতিয়ালৈকে অবিচ্ছিন্নভাৱে চলি থকা অৰ্থ প্ৰকাশ কৰিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় বুজি পালানে কি কলো কোনো কাম অতীতত আৰম্ভ হয় ধৰি লোৱা এটা এক্সাম্পল ধৰি লোৱা যোৱাকালি তোমালোকে এটা কাম কৰিছা আৰম্ভ কৰিছা ঠিক আছে যোৱাকালি আৰম্ভ কৰিলা যোৱাকালি পৰা কামটো কৰি আছা এতিয়ালৈকে কামটো অবিচ্ছিন্নভাৱে চলি আছে মানে এতিয়ালৈকে কামটো কৰি আছে শেষ হোৱা নাই দেই শেষ হোৱা বুজাব নালাগে কি হ'ব লাগিব কামটো চলি আছে গতিকে এটো কি হ'ব কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস অতীতত আৰম্ভ কৰিলা অতীতত শেষ হৈ অতীতৰ পৰা চলি আহি আকৌ এতিয়া বৰ্তমান পালেহি বৰ্তমানটো কাম চলি আছে শেষ হোৱা নাই গতিকে এটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ঠিক আছে সো কোনো কাম অতীতত আৰম্ভ হৈ এতিয়ালৈকে যদি অবিচ্ছিন্নভাৱে চলি থকা অৰ্থ প্ৰকাশ কৰিলে তাকে কি কোৱা হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হৈছে একে সহজ অতীতত আৰম্ভ কৰি বৰ্তমানলৈকে কামটো কৰি আছো গতিকে হেতু হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস সো এনেকে সিম্পল কে ভাবিবা এতিয়া গঠনটো চোৱা একে হ'ব হেভ আৰু হেজ প্ৰেজেন্ট পাৰফেক্ট বুলি যেতিয়া ক'ব হেভ আৰু হেজ টু আহিবই কিন্তু যেতিয়া কন্টিনিউয়াস বুলি কম আমি কন্টিনিউয়াস শব্দটো আমি যেতিয়া লগাই দিম তাত কি আহিব বিন আহিব এটা শব্দ যোগ হ'ব বিন ঠিক আছে তাৰ পিছত ভাৰ্বটো কি হ'ব প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম হ'ব লাগিব মনত ৰাখিবা প্ৰেজেন্ট পাৰফেক্ট বুলি ক'লে কি আহিব ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ফৰ্ম হ'ব লাগিব অৰ্থাৎ 3 নম্বৰ ফৰ্ম হ'ব লাগিব কিন্তু যেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস যেতিয়া আহি যাব এই কন্টিনিউয়াস শব্দটো যেতিয়া আহি যাব আমি কি কৰিব লাগিব আকৌ প্ৰেজেন্ট ভাৰ্বটো
প্ৰেজেন্ট পাৰ্টিচিপল ফৰ্মটোহে লিখিব লাগিব আমি তাত মানে কি লগাব লাগিব আইএনজি লগাব লাগিব ফাৰ্স্ট ফৰ্মটো লিখিব লাগিব কিন্তু আইএনজি লগাব লাগিব গো হলে গোইং ডু হলে ডুইং ৰিড হলে ৰিডিং হয়নে নহয় ইট হলে ইটিং তেনেকুৱা তো উদাহৰণ দিছো I have been তো I লিখিলো তাৰ লগত have আৰু has দুটা এটা লিখিলো আমি have লিখিলো তাৰপিছত been টো লিখিলো তাৰপিছত verb টো লিখিলো read তাৰপিছত কি কৰিলো প্ৰেজেন্ট পাৰ্টিচিপল ফৰ্ম অৰ্থাৎ ing লগালো আমি ing কিয় লগালো কাৰণ এটো কন্টিনিউয়াস হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস শব্দ থাকিলে কি হ'ব ing আহিবই মনত ৰাখিবা কন্টিনিউয়াস মানে ing তো আমি ing লগাই দিলো in this school since 1996 তো উদাহৰণটো চালে বুজি পাবা I have been reading in this school since 1996 এই চনটো মন কৰা 1994 চন এটোটো অতীত হয় না নহয় এটো চনটো কিতিয়াবাই গুছি গল হয় না নহয় গতিকে এটো পাস্ট টেন্স আছে কাৰণ ইয়াত কৈছে অতীতত আৰম্ভ হ'ব লাগিব তো এটো চোৱা I have been মানে মই I have been reading মানে পঢ়া in this school এই স্কুলখনত পঢ়ি আছিল কিতিয়াবা পঢ়ি আছো 1996 অৰ্থাৎ 1994 চনৰ পৰাই মই পঢ়ি আছো এই স্কুলখনত এতিয়ালৈকে পঢ়ি আছো হয় না নহয় তো হেতু বুজাইছে I have been reading in this school since 1996 তেওঁ পঢ়া শেষ হোৱা নাই তেওঁ ইমান চনৰ পৰা এতিয়ালৈকে পঢ়ি আছে ঠিক আছে পঢ়াটো তেওঁ শেষ কৰা নাই মানে পঢ়ি আছে গতিকে I have লগাব লাগিব been লগাব লাগিব আকৌ ভাৰ্বত ing লগাব লাগিব এই তিনটা কৰিব লাগিব ঠিক আছে I have been reading in this school since 1996 তো এটো আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস অৰ্থাৎ অতীতত এটা কাম আমি আৰম্ভ কৰি অতীতৰ পৰা চলাই আহি বৰ্তমান লৈকে কামটো আমি চলাই আছো বা চলি আছে কামটো হেতু হল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক আছে এতিয়া গঠনটো গম পালাই নহয় তো আৰু এটা আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ লগত পয়েন্ট অফ টাইম অৰ্থাৎ নিৰ্দিষ্ট এটা সময় থাকিব লাগিব ঠিক আছে মই বুজাই দিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ লগত পয়েন্ট অফ টাইম অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ উল্লেখ থাকিলে তাৰ আগত সিন্স ব্যৱহাৰ হয় যেনে এই সিন্স শব্দটো তোমালোকে ইয়াত পাইছা সিন্স মানে কি হয় আমি কিয় আৰু কেতিয়া ইউজ কৰো তাৰ বিষয়ে মই তোমালোকক পিছত কম যে সিন্স শব্দটো কি বুজায় তো ইয়াত দিয়া আছে যদি নিৰ্দিষ্ট ই কি বুজায় পয়েন্ট অফ টাইম বুজায় পয়েন্ট অফ টাইম নিৰ্দিষ্ট এটা সময় বুজাব লাগিব ঠিক আছে নিৰ্দিষ্ট হ'ব লাগিব সময়টো কি হ'ব লাগিব নিৰ্দিষ্ট আৰু নিৰ্দিষ্ট যেটো সময় বুজাব তাৰ আগত আমি কি কৰো সিন্স টু আমি ব্যৱহাৰ কৰো যেনেকে she has been watching a movie since morning এটা নিৰ্দিষ্ট সময় দিয়া হৈছে ৰাতিপুৱা সো ৰাতিপুৱাৰ পৰা তাই কি কৰি আছে সিনেমা চাই মুভি মানে সিনেমা ৰাতিপুৱাৰ পৰা তাই কি কৰিছে সিনেমা চাই আছে এতিয়ালৈকে চাই আছে তো এটা নিৰ্দিষ্ট সময় দিছে কেতিয়া ৰাতিপুৱাৰ পৰা কেতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা গতিকে এটা যেহেতু এটা নিৰ্দিষ্ট সময় দিয়া থাকিব তাৰ আগত আমি কি বহাম সিন্স তো এটো চোৱা I have been reading in this school since 1996 এটা নিৰ্দিষ্ট কি দিছে সন এটা দিছে এটা সময় দিছে 1996 ইমান চনৰ পৰা আৰু উল্লেখ কৰা থাকিব ইমান চনৰ পৰা এটা নিৰ্দিষ্ট দিয়া থাকিব তাৰ আগত কি হ'ব সিন্স হৈছে বুজি পাইছা নহয় যে নিৰ্দিষ্ট সময় থাকিল বুজালে কি হ'ব সময় যেতিয়া দিয়া থাকিব তাৰ আগত তুমি সিন্স বহাব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত দেই মনত ৰাখিবা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত তাৰ পিছত আছে পিৰিয়ড অফ টাইম অৰ্থাৎ ব্যাপক সময়ৰ উল্লেখ থাকিলে তাৰ আগত ফৰ ব্যৱহাৰ কৰা হয় তো সিন্সটো আমি গম পালো এতিয়া ফৰটো আমি কেতিয়া ব্যৱহাৰ কৰিম পিৰিয়ড অফ টাইম অৰ্থাৎ ব্যাপক সময় এটা নিৰ্দিষ্ট নহব সময়টো এটা ব্যাপক সময় দিয়া থাকিব তাৰ আগত আমি কি কৰিব লাগিব ফৰ ব্যৱহাৰ কৰিব লাগিব যেনেকৈ এটো চোৱা উদাহৰণটো they have been doing the work for 6 months তেওঁলোকে কি কৰি আছে কামটো কৰি আছে কিমান মাহৰ পৰা for 6 months 6 মাহ ধৰি কোনো নিৰ্দিষ্ট মানে ইয়াত ধৰি দিয়া নাই যে 6 মাহৰ পৰা ধৰি তেওঁলোকে মানে কৰি আছে যে নিৰ্দিষ্ট 6 মাহৰ অমুকটো দিনত বা অমুকটো মাহত তেওঁলোকে ষ্টাৰ্ট কৰিছে তো হেতু নিৰ্দিষ্টকে দিয়া নাই ইয়াত দিয়া থাকিব 6 মাহ গম পাইছা তেনেকা 1 বছৰ তেনেকুৱা দিয়া থাকিব কোনো নিৰ্দিষ্টকে দিয়া নাথাকিব গতিকে ইয়াক কি হয় এটা ব্যাপক সময় ইও এটা সময় হয় 6 মাহ ধৰি তেওঁলোকে কামটো কৰি আছে ঠিক আছে কোন দিনা কোন কিমান হেতু স্পষ্টকে দিয়া নাই গতিকে এটো কি হ'ব এটা ব্যাপক সময় দিছে যে 6 মাহ 1 বছৰ তো তেনেকুৱা বাক্য থাকিলে কি হ'ব তোমালোকে কি বহাব লাগিব ফৰ বহাব লাগিব কিন্তু যেতিয়া কব ইমান সনত নিৰ্দিষ্টকে এটা সন দিয়া থাকিব বা ইমানটো সময়ত মৰ্নিং ৰাতিপুৱা সময়ত বা ৰাতি সময়ত বা আফটাৰনুন ইভিনিং গতিকে নিৰ্দিষ্টকে যেতিয়া দিয়া থাকিব তেতিয়া সিন্স বহাবা আৰু যদি দিয়া নাথাকে ইনে যদি এটা ব্যাপক সময় বুজায় তেতিয়া হলে ফৰ কোড বহাবা সিন্স আৰু ফৰ আমি কোনটো বাই টেন্সত বহাম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক আছে তো এখিনি আছিল আমাৰ প্ৰেজেন্ট টেন্সৰ ভাগ 4টা ভাগ মই
তোমালোকক বুজাই দিলো ধুনীয়াকৈ তো প্ৰেজেন্ট মই আকবাৰ কৈ দিছো সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্স মানে হল কি হয় যিবোৰ কাম আমি সদায় কৰো অভ্যাসগত কাম হয়নে নহয় অভ্যাসগত কাম হলে প্ৰেজেন্ট ইনডেফিনিট টেন্স বুজায় বা চিৰন্তন সত্য হলেও বুজায় বা যিবোৰ কাম আমি একে বাৰে বাৰে কৰো পুনৰ কৰো তেনেকুৱা বাক্য আমি সদায় কি কৰো প্ৰেজেন্ট ইনডেফিনিট ফৰ্মটো আমি ব্যৱহাৰ কৰো যত আমি এছ আৰু ইএছ ব্যৱহাৰ কৰো ভাৰ্বত তাৰপিছত আছে প্ৰেজেন্ট কন্টিনিউয়াস মানে হল বৰ্তমান সময়ত আমি কিবা এটা কাম কৰি আছো হয় না শেষ হোৱা নাই কামটো আমি কৰি আছো গতিকে হেতু হ'ব আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস আছে প্ৰেজেন্ট পাৰফেক্ট পাৰফেক্ট বুলি কোৱাৰ লগে লগে কি হয় বোলে কামটো শেষ হ'ব লাগিব তো আমি বৰ্তমান সময়ত বা এই মাত্ৰ আমি কোনো এটা কাম কৰি শেষ কৰিলো তো হেতু কি হ'ব প্ৰেজেন্ট পাৰফেক্ট ঠিক আছে এতিয়া শেষত আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস প্ৰেজেন্টও হয় পাৰফেক্টও হয় কন্টিনিউয়াস হয় মানে অতীতত আমি এটা কাম আৰম্ভ কৰি বৰ্তমানলৈকে সেই কামটো অবিচ্ছিন্নভাৱে আমি কৰি আছো হয় না অতীতত আমি এটা কাম আৰম্ভ কৰিলো অতীতত শেষ হৈও বৰ্তমানলৈকেও চলি আছে মানে অতীতৰ পৰাই চলি আহিছে বৰ্তমানলৈকে কামটো চলি আছে গতিকে হেতু কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স তো এখিনি আছিল আজিৰ টেন্সৰ প্ৰথম প্ৰেজেন্ট টেন্সৰ মই তোমালোকক ধুনীয়াকৈ বুজাই দিলো তো ইয়াৰ শেষত মই তোমালোকক কেইটামান টেন্সৰ প্ৰেজেন্ট টেন্সৰ ওপৰত কেইটামান মই কৰিব দিম টেন্স তোমালোকে ভিডিওটো ভালকৈ চাই লবা বুজি লবা আৰু কে টেন্স এটা কৰিবা যদি কিবা ডাউট থাকে বুজি নোপোৱা থাকে তেনেহলে মোক তোমালোকে সুধিব পাৰা ঠিক আছে তো ভিডিওটো চাবা সকলোৱে আশা কৰিলো তো আজিৰ এই ভিডিওটো ইমানতে সমাপ্ত কৰিছো তো পুনৰ লগ পাম ইয়াৰ পিছত মই আকৌ পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ বিষয়ে তোমালোকক আলোচনা কৰিম তো আজিলৈকে ভিডিওটো ইমানতে সামৰণি মাৰিছো নমস্কাৰ